নমস্কাৰ। আজি আমি বসন্ত পুখুৰী পাৰ দৌল মন্দিৰৰ এই পবিত্ৰ স্থানত আৰু সমবেত হৈ আমি কিছু কথা সংবাদ মাধ্যমৰ যোগেদি অসমৰ ৰাইজক আমি জনাব বিচাৰিছোঁ। বসন্ত পুখুৰী পাৰ দৌল মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰতি বছৰে দৌল মহোৎসৱ পালন কৰে। ইতিমধ্যে আমি ৮৬ বছৰ অতিক্ৰম কৰিছোঁ। এইবেলি ৮৭ সংখ্যক দৌল মহোৎসৱ আমি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ আৰু ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি ৫ দিনীয়া এই উৎসৱটি বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান বিভিন্ন কাৰ্যসূচীৰে ইতিমধ্যে আমি মনস্থ কৰিছোঁ। ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ এই মহোৎসৱটি চলিব আৰু নলবাৰী জিলাৰ উত্তৰ অঞ্চলে দৌল মহোৎসৱ বুলি ক'লে এইখনেই আচলতে নলবাৰী জিলাত প্ৰথমখন দৌল মহোৎসৱ আৰু এই মহোৎসৱটি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যোৱা ২০/১/২০২৬ ইংৰাজী চনৰ তাৰিখত এখন ৫১জনীয়া উৎসৱ পৰিচালনা সমিতি আমি গঠন কৰিছোঁ আৰু সেই উৎসৱ পৰিচালনা সমিতিৰ সভাপতি আমাৰ চক্ৰেশ্বৰ কলিতা, সম্পাদক নিতুল বৈশ্য ডাঙৰীয়াকে ধৰি বিভিন্ন সদস্যৰে গঠিত ৫১জনীয়া কমিটিখন আমি গঠন কৰিছোঁ আৰু এই ৮৭ সংখ্যক মহোৎসৱটি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আমি ১৪খন উপসমিতি আমি গঠন কৰিছোঁ। যোৱা ২ তাৰিখে আমাৰ ইয়াত ২খন কমিটি থাকে, এখন স্থায়ী সমিতি, এখন উদযাপন সমিতি। যোৱা ২ তাৰিখে ২/২/২০২৬ তাৰিখে ইয়াৰ স্থায়ী সমিতিখন গঠন কৰা হৈছে আৰু স্থায়ী সমিতিখন ১৩জনীয়া সদস্যৰে এই সমিতিখন গঠন কৰা হৈছে। তাতো সভাপতি, উপসভাপতি, সম্পাদক আৰু সদস্যৰে। ইতিমধ্যে আমি ৩ তাৰিখে আমি আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ গুৱাহাটীৰ বাসভৱনলৈ গৈছিলোঁ আমি আৰু তাত বিশেষভাৱে আমি মহিলাবাসী ৰাইজে এটা সিদ্ধান্তত উপনীত হৈছিলোঁ যে ৮৭ সংখ্যক দৌল মহোৎসৱত আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আনিব লাগে। আমি ভাবিলোঁ যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ অবিহনে আমি নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আনিব নোৱাৰিম আৰু সেই মৰ্মে আমি ২ তাৰিখে নিশা তেখেতৰ বাসভৱনত বহি আমি আলাপ আলোচনা কৰোঁ আৰু সেইদিনা স্থায়ী সমিতি, উৎসৱ সমিতি দুয়োখনৰে বিষয়ববীয়াসকল আমি গৈছিলোঁ আৰু মন্ত্ৰী মহোদয়ে আমাক ৯০% আমাক নিশ্চিতি প্ৰদান কৰিছে যে ৮৭ সংখ্যক দৌল মহোৎসৱত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনাৰ বাবে তেওঁ ৯০% আমাক নিশ্চিত প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমি মহিলাবাসীয়ে উৎফুল্লিত হৈছোঁ। আমি আশা ৰাখিছোঁ যে ৮৭ সংখ্যক দৌল মহোৎসৱত নিশ্চয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ দেউল এই মহোৎসৱলৈ আহিব আৰু তেখেত আহিলে তেতিয়া কমচে কম মহিলাবাসীও আমি গৌৰৱান্বিত হ'ম আৰু আমাৰ এই অনুষ্ঠানটো বিভিন্ন অভাৱ অনাটনেৰে জৰ্জৰিত আৰু আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় আহিলে নিশ্চয় আমাৰ যিখিনি কৰিবলগীয়া কাম সেই কামখিনিতো কিছু সহায় হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তাৰ ভিতৰত আমাৰ ৫ দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম ২ তাৰিখ হ'ব ২ মাৰ্চ। এই ২ মাৰ্চত আমাৰ পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিভিন্ন কাৰ্যসূচী তাত থাকিব। আমি কাৰ্যসূচীখন এতিয়ালৈ আমি প্ৰিণ্ট কৰি অনা নাই, আমাৰ অহাকালি আহি পাব আৰু দ্বিতীয় দিনা ধৰ্মধ্বজাৰে আমাৰ এই অনুষ্ঠানটো চলিব আৰু আমাৰ এইবাৰ ধৰ্মধ্বজা উত্তোলক হিচাপে আমি আমাৰ নলবাৰী জিলাৰ সন্মানীয় আমাৰ DC উপায়ুক্ত মহোদয়ক আমি নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে তেখেতে আমাক কনচাইন দিছে ৩ মাৰ্চৰ দিনা আমাৰ যি ধৰ্মধ্বজা উত্তোলন, এই উত্তোলনত DC মহোদয় আহিব
এনেকৈ আমাৰ 4 দিন পাৰ হ'ব। 5 নম্বৰ দিন আমাৰ শেষৰ দিন, আৰু সেইদিনা আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান এটা থাকিব। এইবাৰ মহিলাবাসী ৰাইজৰ লগতে এই অঞ্চলৰ ৰাইজে শুনি সুখী হ'ব যে সাংস্কৃতিক সন্ধিয়াৰ আমি গায়ক হিচাপে আমি অসমৰ জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰক আমি নিমন্ত্ৰণ কৰিছোঁ। গতিকে মৰ্মিতা মিত্ৰই নিশ্চয় আমি অনুভৱ কৰিছোঁ যে 87 সংখ্যক দৌল মহোৎসৱটি অসমৰ বুকুত এটা চিনাকি কৰি দিয়াৰ নিশ্চয় আমাক সুযোগ আমি লৈছোঁ। তেখেতে আমাক দিব বুলি আশা ৰাখিছোঁ। আৰু আজি আচলতে আমি এই সংবাদমেলৰ পাছতে আমি এখন সভা পাতিম, আৰু সেই সভাখনত মুখ্যমন্ত্ৰীৰ আগমন আৰু মৰ্মিতা মিত্ৰৰ যি আমাৰ সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানখিনি যাতে আমি ধুনীয়াকৈ সুচাৰুৰূপে পৰিচালিত কৰিব পাৰোঁ, তাৰ বাবে আমি আজি সভাৰ আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয় অহাৰ যিটো অনুষ্ঠান হ'ব আৰু সাংস্কৃতিক সন্ধিয়াৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৱে নিশ্চয় আমাৰ এই 87 সংখ্যক দৌল মহোৎসৱ আৰু অধিক ত্বৰান্বিত আমাৰ জনমানসত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু প্ৰথম কথাটো হ'ল, যিহেতু এইবাৰ দৌলখন অসমৰ হাৰ্টছব হিয়াৰামুঠু জুবিন গাৰ্গবিহীনভাৱে আমি এইখন প্ৰথম দৌল মহোৎসৱ পাতিম। আৰু সেইবাবে আমি সিদ্ধান্ত কৰিছোঁ যে আমাৰ দৌল উৎসৱৰ বিভিন্ন কাৰ্যসূচী আমি আমাৰ জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিম। আৰু যিখন সাংস্কৃতিক সন্ধিয়া হ'ব আমাৰ ৰাইজৰ সিদ্ধান্ত, এই সাংস্কৃতিক সন্ধিয়াৰ নিশাটো জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিম বুলি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই চেগতে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তেদি ধমধমা অঞ্চল, নলবাৰী জিলা তথা অসমৰ প্ৰতিগৰাকী আমি ধৰ্মীয় ব্যক্তিক আমি অনুৰোধ জনাইছোঁ যাতে 87 সংখ্যক দৌল মহোৎসৱত সকলোৱে সহযোগ কৰক, আমাক পৰামৰ্শ দিয়ক, যাতে আমি সুন্দৰভাৱে 87 সংখ্যক দৌল মহোৎসৱটো আমি উদযাপন কৰিব পাৰোঁ। ধন্যবাদ।